মৰমৰ ছাত্ৰসকল, ইতিমধ্যে তোমালোকৰ পাঠ্যক্ৰম শেষ হোৱাৰ আৰু বেছি অংশ নাই আৰু যেহেতু তোমালোকৰ পাঠ্যক্ৰমৰ পৰা 30% পাঠ হ্ৰাস কৰা হৈছিল আৰু সেই হেতুকে পদ্যাংশৰ ভিতৰতে বনকুঁৱৰী আৰু ৰাজপথ কবিতা দুটা হ্ৰাস কৰা হৈছে। সেয়ে আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ পাঠ্যক্ৰমৰ পদ্যাংশৰ ভিতৰতে শেষৰটি কবিতা হেম বৰুৱাৰ এখন চিঠি কবিতাটিৰ বিষয়ে সামগ্ৰিক কথা জানিম। সেয়ে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাটিৰ লেখক তথা কবি হেম বৰুৱাৰ জন্ম আৰু কৰ্মজীৱনৰ লগতে সাহিত্যিক জীৱন সম্পৰ্কে জনাৰ আগতে আমি প্ৰথমেই জানি লওঁ যে তোমালোকৰ পাঠ্যক্ৰমত কিহৰ কাৰণে হেম বৰুৱাৰ এখন চিঠি কবিতাটি অন্তৰ্ভুক্ত কৰা হৈছে, যে পাঠ্য নিৰ্বাচন কৰাৰ উদ্দেশ্যনো কি। ঐতিহাসিক বিচাৰত আধুনিক অসমীয়া কবিতাৰ অন্যতম পথিকৃত কবি আছিলে আমাৰ হেম বৰুৱা। আধুনিক অসমীয়া কবিতাক জনপ্ৰিয় কৰাত হেম বৰুৱাৰ অৰিহণা স্মৰণীয় আছিল। আমাৰ আধুনিক কবিতাৰ দুৱাৰ মুকলি কৰোঁতা তথা দুমোজাৰ কবি দেৱকান্ত বৰুৱাক আমি পাইছোঁ লাষ্ট আমাৰ আগৰটি যিটো কবিতা আছিলে লাচিত ফুকন কবিতাটি। সেই আধুনিক কবিতাসমূহক দুৱাৰ মুকলি কৰা দেৱকান্ত বৰুৱাৰ উপৰিও আন কেতবোৰ জনপ্ৰিয় তথা প্ৰতিভাশালী লেখকৰ সৃষ্টিৰাজিয়ে আধুনিক অসমীয়া কবিতাক অগ্ৰসৰ আগুৱাই লৈ যাবলৈ বহুখিনি অৰিহণা যোগাইছিল আৰু তাৰ ভিতৰত এজন আছিল আমাৰ হেম বৰুৱা। হেম বৰুৱাৰ কবিতাৰ ৰচনা ৰীতি আছিল সহজ সৰল। তেওঁ যি ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষাটো সৰ্বসাধাৰণে বুজিব পৰা ভাষাটো আছিলে আৰু তেওঁৰ প্ৰকাশভংগীও আছিল পোনপটীয়া। কোনো আওপকীয়াকৈ তেওঁৰ কবিতাবিলাকত তেনেকৈ আওপকীয়া প্ৰকাশভংগী ব্যৱহাৰ কৰা নাছিলে। আধুনিক অসমীয়া কবিতাত হেম বৰুৱাৰ মূল্যৱান কবিতা আছিলে আমাৰ মমতাৰ চিঠি। অকালতেই বৈধব্যৰ যন্ত্ৰণা পোৱাত নাৰী মমতাৰ স্বামীলৈ লিখা চিঠিখনিত নাৰীৰ অন্তৰৰ কাৰুণ্যৰ সংযত ভাৱ প্ৰকাশ পাইছে। এখন চিঠি নামৰ কবিতাটোতো সৈনিক স্বামীয়ে পত্নীক এৰি থৈ আহিবলগীয়া হোৱাতে সময়ৰ স্মৃতি আৰু তাৰ লগতে অন্তৰত জাগ্ৰত স্বদেশ প্ৰেমৰ প্ৰকাশ ঘটিছে। এই অৰ্থাৎ এখন চিঠি কবিতাটো হেম বৰুৱাৰ মমতাৰ চিঠি কবিতাটো স্বামীহাৰা পত্নীৰ সেই কাৰুণ্যৰ চিত্ৰটো তথা ছবিখন প্ৰাঞ্জল ৰূপতে উপস্থাপন কৰিছে। সেইদৰে এখন চিঠি কবিতাটোতো সৈনিক স্বামীয়ে পত্নীক এৰি থৈ আহিবলগীয়া হোৱাতে যি স্মৃতি আছিলে আৰু সেই স্মৃতিৰ লগতে তেওঁৰ জাগ্ৰত হৈছিল স্বদেশ প্ৰেম। চিঠিখনৰ মাধ্যমতো যে একোটা বিষয়ক সাৰ্থক কাব্যৰূপ দিব পাৰি সেই কথা ছাত্ৰ ছাত্ৰীয়ে এই কবিতাটি পঢ়িলেই বুজিব পাৰিব। অৰ্থাৎ এখন চিঠিৰ মাধ্যমেৰে এখন লেটাৰৰ মাধ্যমেৰে কেনেকৈ একোটা বিষয়ক সাৰ্থক ৰূপ দিব পাৰি বা একোটা ভাৱক স্বতঃস্ফূৰ্ত ৰূপত প্ৰকাশ কৰিব পাৰি তাকেই তোমালোকে এখন চিঠি কবিতাটো পঢ়িলেই অনুভৱ কৰিব পাৰিবা। আৰু হেম বৰুৱাৰ কাব্যৰীতি আৰু স্পন্দিত গদ্য ছন্দৰ দুয়োটা দিশত উপলব্ধি কৰাতে পাঠটিতেই সহায় কৰিব। ইয়াৰ লগতে তেওঁৰ কাব্যৰীতি আৰু স্পন্দিত গদ্য ছন্দৰ দুয়োটা তোমালোকে কবিতাটো পঢ়াৰ লগে লগে উপলব্ধি কৰিব পাৰিবা। মূলতঃ হেম বৰুৱাৰ কবিতাসমূহৰ ৰচনাভংগী তথা ভাষাৰ লগতে ইয়াৰ বিষয়বস্তু সম্পৰ্কে আৰু আধুনিক অসমীয়া কবিতাৰ জগতত হেম বৰুৱাৰ স্থান সম্পৰ্কে
তোমালোকক আভাস দিয়াৰ উদ্দেশ্যেই পাত্ৰী অন্তৰ্ভুক্ত কৰা হৈছে। এইটোৱে আছিল পাত্ৰী নিৰ্বাচন কৰাৰ মূল উদ্দেশ্য। এতিয়া আহোঁ কবি হেমবৰুৱাৰ সম্পৰ্কে কিছু কথা জানিলোঁ। যে হেমবৰুৱাৰ জন্ম হৈছিল 1915 চনৰ তেজপুৰত। যোৰহাট আৰু তেজপুৰতেই স্কুলীয়া শিক্ষা শেষ কৰি কটন মহাবিদ্যালয়ৰ পৰা BA আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী বিষয়ত স্নাতকোত্তৰ অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী লাভ কৰিছিল। সন্দিকৈ ছোৱালী কলেজ, যোৰহাট JB কলেজ আৰু গুৱাহাটী বি বৰুৱা কলেজত অধ্যাপক পদত তেওঁ নিযুক্ত হয়। তাৰ পাছত বি বৰুৱা কলেজতেই উপাধ্যক্ষ আৰু অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি শেষত তেওঁ অৱসৰ গ্ৰহণ কৰে। হেমবৰুৱাই 42ৰ যি গণ আন্দোলন হৈছিল, সেই গণ আন্দোলনত কাৰাবাসো খাটিবলগীয়া অৰ্থাৎ জেল খাটিবলগীয়াও হৈছিল। হেমবৰুৱা আছিল সুবক্তা আৰু কৃতি সাংসদ। তেওঁ পছোৱা, আলোচনী আৰু আসাম এক্সপ্ৰেছ নামৰ দৈনিক ইংৰাজী কাকতত সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও আবাহন, জয়ন্তী, ৰামধেনু আদি কাকতৰ আলোচনীৰ জৰিয়তে তেওঁ সাহিত্য চৰ্চাই বিকাশ লাভ কৰিছিল। নতুন কবিতা বা সাম্প্ৰতিক কবিতাবিলাকৰ ইতিহাস বিচাৰি গ'লে পঞ্চম দশকৰ মাজভাগলৈ আমি যাব লাগিব আৰু সেই শ্ৰেণীৰ কবিতাৰ উন্মেষ হৈছিল মূলতঃ জয়ন্তীৰ কাকতৰ জৰিয়তে। সেই জয়ন্তী কাকতত অমূল্য বৰুৱাৰ উপৰিও হেমবৰুৱাই কাব্যৰ এই নতুন ৰীতি প্ৰতিষ্ঠাৰ পথত ভালেখিনি আগুৱাই নিয়ে। হেমবৰুৱাৰ কবিতাত বুদ্ধিদীপ্ততা নথকা নহয়, কিন্তু কাব্যিক উপলব্ধিৰ গভীৰতা সম্পৰ্কে সন্দিহান। ভ্ৰমণ কাহিনী আৰু আন আন গদ্য সম্ভাৰেৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। তেওঁ কবিতাৰ উপৰিও ভ্ৰমণ কাহিনী আৰু আন আন গদ্য সম্ভাৰেৰে অসমীয়া সাহিত্যক বহুতো অৱদান দি গ'ল। হেমবৰুৱাৰ কাব্যপুথিসমূহৰ ভিতৰতেই বালিচন্দা, মনময়ূৰী, হেমবৰুৱাৰ কবিতা আদি অন্যতম উল্লেখযোগ্য কাব্যপুথি আছিলে। ইয়াৰ উপৰিও তেওঁ অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল আৰু 1977 চনত এইজনা মহান ব্যক্তিৰ ইহলীলা সম্বৰণ কৰে। এতিয়া আহোঁ কবিতাটিৰ অন্তৰ্ভুক্ত কেতবোৰ কঠিন শব্দৰ অৰ্থ সম্পৰ্কে জানিলোঁ। যে মেঘচন্ন, প্ৰথমেই আছে মেঘচন্ন। মেঘচন্ন মানে হ'ল মেঘেৰে ঢকা। মোহনা মানে নদীৰ মুখ। নিবিড় মানে বৰ ঘৰ বা ঘন বা ডাঠ বা একান্ত। নিথৰ মানে নিশ্চল, নিস্তব্ধ। অনাখৰী মানে প্ৰকাশ কৰিব নোৱাৰা, আখৰেৰে নিলিখা, নিৰক্ষৰ। বনপোৰা জুই, নিজে জ্বলি নিজেই নুমাই যোৱা হাবিৰ জুই। অবিনশ্বৰ মানে যাৰ বিনাশ নাই, অবিনাশী, অক্ষয়। চেলাগিৰি পথ হ'ল অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ। এতিয়া আহোঁ কবিতাটিৰ মূল সাৰাংশ সম্পৰ্কে জানি লওঁ। যে এখন চিঠি কবিতাটি হেমবৰুৱাৰ মনময়ূৰী নামৰ কাব্যপুথিৰ অন্তৰ্গত আছিলে। কবিতাটিৰ বিষয়বস্তু এনেধৰণৰ যে এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। আদেশ পালে যিকোনো মুহূৰ্ততেই যুদ্ধক্ষেত্ৰলৈ যাবলৈ তেওঁ সাজু। ওখ পৰ্বতমালাৰ মাজত থিয় হৈ তেওঁ পত্নীৰ পৰা বিদায় লৈ অহা মন ক্ষণৰ কথা চিঠিখনত সোঁৱৰণ কৰিছে। যে সৈনিকজন আদেশ পালেই যিকোনো সময়তেই যিকোনো মুহূৰ্ততেই যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হৈ আছে। সেই পৰ্বতৰ ওখ টিঙত বহি
সৈনিকজনে হঠাৎ তেওঁৰ পত্নীলৈ মনত পৰে বিদায় বেলাত যি পৰিস্থিতি আছিল তথা সেই পৰিস্থিতি মন প্ৰকাশটো তেওঁৰ হঠাৎ মনত পৰে আৰু তেওঁৰ পত্নীলৈ এখন চিঠি লিখে। সাংসাৰিক স্নেহৰ মধুৰ প্ৰকাশ কবিতাটিত ব্যঞ্জিত হৈছে। কবিতাটিত এফালে সাংসাৰিক স্নেহৰ লগতে পত্নী পুত্ৰৰ প্ৰেমৰ লগতে আনফালে স্বদেশ প্ৰেম তথা দেশভক্ত অতি সুন্দৰ আৰু স্পষ্টভাৱে প্ৰকাশ পাইছে। কবিতাটিত সৈনিক জীৱনৰ যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি আৰু দেশৰ প্ৰতি উৎসৰ্গিত জীৱনৰ মহত্বও প্ৰতিভাত হৈছে। সৈনিকৰ মৃত্যু স্বৰ্গীয় পাৰিজাত ফুল সদৃশ। কবিতাটোত উল্লেখ কৰিছে যে কবিতাটোত অৰ্থাৎ চিঠিখনত সৈনিকজনে উল্লেখ কৰিছিল যে সৈনিকৰ মৃত্যু স্বৰ্গীয় পাৰিজাতৰ ফুল সদৃশ। য'ত দেৱতাৰ আশীৰ্বাদ থাকে ভৱিষ্যত পুৰুষক সেই আশীৰ্বাদৰ দ্বাৰা উদ্ধৃত কৰিবলৈ কবিতাটোৰ মাজেৰে প্ৰয়াস কৰা হৈছে। চিঠিখন লিখি থাকোঁতেই যুদ্ধক্ষেত্ৰৰ পুনৰ নামি পৰিবলৈ সৈনিকজনে আদেশ পাইছিল, যাৰ বাবে চিঠিখন সেইদিনাখন ডাকক দিব নোৱাৰিলে। অৰ্থাৎ ইয়াৰ পৰা আমি বুজি পালোঁ যে এখন চিঠি কবিতাটো এটা প্ৰসংগৰ পৰা কবিতাটোৰ ঐতিহাসিক প্ৰেক্ষাপট সম্পৰ্কেও আমাৰ ধাৰণা এটা হৈ গ'ল। সেয়া হৈছে চেলাগিৰিপথ। 1962 চনতে সংঘটিত হোৱা যি চীন আৰু ভাৰতৰ মাজত যিখন যুদ্ধ হৈছিল, যুদ্ধত চেলাগিৰি পথ অতিক্ৰম কৰিয়েই চীনা সৈন্যই ভাৰতীয় সৈন্যক পৰাজিত কৰিছিল। সেই ঘটনাটোক ভাৰতীয় সৈন্যই সাহসেৰে যুঁজ দিও চীনা সৈন্যক পৰাভূত কৰিব পৰা নাছিলে। ইয়াৰ পিছত সেই যুদ্ধত বহুতো ভাৰতীয় সৈন্য শ্বহীদো হৈছিল আৰু চীনা সৈন্য যুদ্ধখন জিকি অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ অতিক্ৰম কৰি আমাৰ তেজপুৰৰ ফালে আগবাঢ়ি আহিছিল, যদিও অজ্ঞাত কাৰণত তেওঁলোক আকৌ উভতি গৈছিল। এইটোৱে আছিল 42ৰ যিখন আন্দোলন, সেই আন্দোলনত চীন আৰু ভাৰতৰ মাজত যিখন যুদ্ধ হৈছিল সেই যুদ্ধৰ পৰিঘটনাটো। আৰু সেই পৰিঘটনাক কেন্দ্ৰ কৰিয়েই অৰ্থাৎ সেই সময়ৰ 42ৰ গণ আন্দোলন চেলাগিৰি পথৰ সৈনিকজনে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছিল আৰু সেইখন চিঠিতেই তেওঁৰ পত্নীৰ প্ৰেম তথা পুত্ৰ প্ৰেমৰ লগতে স্বদেশ প্ৰেমৰ ভাৱ অতি ফটফটীয়া তথা স্পষ্টভাৱে প্ৰকাশ লাভ কৰিছে। এইটোৱে আছিলে এখন চিঠি কবিতাটিৰ মূল বিষয়বস্তু। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই কবিতাটিৰ প্ৰতিটো শাৰী পুংখানুপুংখভাৱে আলোচনা কৰিম। গতিকে আজিলৈ ইমানতেই। আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাইছা আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা। ধন্যবাদ।